এই যে কেইখনমান সজাগতা সভা পিছফালে বেনাৰ এখনত ষ্টেট বেংক লিখা থাকে, তাৰমানে ষ্টেট বেংকৰ CSR পইচাৰে সজাগতা সভা পাতিছে। NRL লিখা থাকে, তাৰমানে NRLৰ পইচাৰে পাতিছে। কাৰোবাৰ CSRৰ পইচাৰে চাহ মিঠাই খাই দুখনমান সজাগতা সভা পাতি দিলে প্ৰশাসনৰ দায়িত্ব শেষ নহয়। সজাগতা সভা পতা দায়িত্ব আমাৰ সংগঠন ৰাইজৰ। পুলিচৰ কাম হৈছে ড্ৰাগছ মাফিয়াক ধৰা। দুখন সজাগতা সভা CSR পইচাৰে পাতি লাইট কেমেৰা একশ্যন ফটো তুলি প্ৰচাৰ কৰাটো পুলিচৰ কাম নহয়। পুলিচৰ কাম যদি এনেকুৱা ক্লু থকাৰ পিছতো যদি ড্ৰাগছক পুলিয়ে পোখালিয়ে উঘালিব নোৱাৰে, তেতিয়াহ'লে তেনেকুৱা সজাগতা সভা পাতি লাভ নাই, এইবোৰ নাটক কৰি লাভ নাই। দুদিনমানৰ মূৰে মূৰে কেতিয়াবা ৰঙাজান, কেতিয়াবা ফৰকাটিং, কেতিয়াবা দেৰগাঁৱত 50খন গাড়ীত ড্ৰাগছ আনে, তাৰে মাত্ৰ দুখন ধৰিব। দুখন ধৰি ফটো মাৰি সংবাদ মাধ্যমত প্ৰচাৰ কৰি হিৰো দেখুৱাই আমি ড্ৰাগছ ধৰিলোঁ বুলি, সেইবোৰ নাটক কৰি লাভ নাই। যদি ড্ৰাগছ কেনেকৈ নোৱাৰে, মইতো আচৰিত হওঁ। আমাৰ ইণ্টেলিজেন্স, আমাৰ পুলিচ, আমাৰ আৰ্মি, তেওঁলোকৰ ওপৰত আমাৰ বিশ্বাস আছে। কাৰণ আপোনালোকে চাব, আজি যদি পুলিচে এটা বোম পায়, বোমা, সেই বোমাটো ক'ৰ পৰা আনিছে, কোনে আনিছিল, ক'ত উৎপত্তি হৈছিল, বাহিৰ ৰাষ্ট্ৰৰ পৰা আহিছিল যদি তাকো আমাৰ ইণ্টেলিজেন্স আৰ্মিয়ে পুলিচে খুচি খুচি উলিয়ায়। আন নালাগে বোমা দিয়া মানুহজন, উগ্ৰপন্থীজন মৰি গ'লেও তেখেতলোকে খুচি খুচি উলিয়াই বাংলাদেশ, পাকিস্তান ক'ৰ পৰা আনিছিল বোমা। আমাৰ ইণ্টেলিজেন্স আৰ্মিয়ে উগ্ৰপন্থী বিচাৰি বিচাৰি উলিয়াব পাৰে বেলেগ দেশত, কিন্তু আমাৰ দেশতে থকা, আমি শুনি থকা বেলেগ এখন ৰাজ্যৰ পৰা অনা ড্ৰাগছটো ধৰিব নোৱাৰে। কিয়? যিটো ড্ৰাগছ খাই মানুহ মৃত্যু হৈছে, এটা জেনেৰেশ্যন শেষ হৈ গৈছে। তাৰপিছত ক'ৰবাত যেনেকৈ চৰকাৰে নিৰ্দেশ দিয়ে যে বোমা বিস্ফোৰণকাৰীক ধৰা, বোম ক'ৰ পৰা আহিছিলে ধৰা, ইণ্টেলিজেন্সে একদম ধৰি উলিয়াই দিয়ে, আজমল কাছাবকো ধৰি আনিব পাৰে। সেই ইণ্টেলিজেন্সৰ ওপৰত আমাৰ বিশ্বাস আছে, আস্থা আছে। কিন্তু আমাৰ সন্দেহ চৰকাৰৰ ক'ৰবাত সদিচ্ছাৰ অভাৱ আছে। সেয়া অসমতে হওক, ভাৰততে হওক। চৰকাৰে যেনেকৈ বোমা বিস্ফোৰণকাৰীক ধৰিবৰ কাৰণে নিৰ্দেশ দিয়ে প্ৰশাসন, পুলিচ, ইণ্টেলিজেন্সক, তেনেকৈ ক'ৰবাত ড্ৰাগছৰ হয়তো নিদিয়ে। ড্ৰাগছৰ লগত ক'ৰবাত হয়তো কোনোবা জড়িত হৈ আছে। নহ'লে কিয় যি ইণ্টেলিজেন্স আৰ্মিয়ে বোমা বিস্ফোৰণকাৰীক ধৰি মৰি যোৱা উগ্ৰপন্থীয়ে ক'ৰ পৰা বোমা আনিছিল সুধি 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 সুধি, সেইটো আমি এপ্ৰিচিয়েট কৰোঁ। আমাৰ দেশৰ, আমাৰ ৰাজ্যৰ পুলিচ ইণ্টেলিজেন্স ইমান চোকা, কিন্তু আমাৰ ৰাজ্যখনতে ইঠাইৰ পৰা সিঠাইলৈ ড্ৰাগছ আনি মানুহ মাৰি শেষ কৰি আছে। তাৰপিছত সেই ড্ৰাগছক ধৰিবৰ কাৰণে অৰ্ডাৰ হয়তো চৰকাৰে নিদিয়ে, যিটো কাৰণে পুলিচ প্ৰশাসনে নোৱাৰে ধৰিব। কেৱল নাটক। দুটা মানুহ ধৰিব, এনেকৈ কাণত ধৰাব, চিলেট এখন লগাব, ফটো এখন মাৰিব, ড্ৰাগছ ধৰিলোঁ, শেষ। ড্ৰাগছ মাত্ৰ দি দিব, 3 মাহৰ পিছত ওলাই আহিব ড্ৰাগছ মাফিয়া, আকৌ মানুহক ড্ৰাগছ খুৱাব। এইবিলাক মানুহক কিয় NSA নলগায়? আমিতো আন্দোলন কৰা মানুহক NSA লগাই একদম ভৰাই থৈ দিয়ে। আমাৰ এজন সংগ্ৰামী সতীৰ্থ প্ৰণৱ দলক NSA লগাই থৈ দিছে। এইবিলাক কি নেশ্যনেল চিকিউৰিটিৰ প্ৰতি থ্ৰেট নহয় নেকি? এজন মানুহে ড্ৰাগছ খাই ঘৰৰ সম্পত্তি, সোণৰ আ অলংকাৰ, মাটি বাৰীলৈকে বিকি দিয়ে। সেই মানুহজনে কাইলৈ ৰাষ্ট্ৰৰ সম্পত্তি নিবিকিব কি মানে আছে? মানুহক হত্যা কৰাৰ পিছত যদি তেওঁলোকৰ ওপৰত কঠোৰ একশ্যন নহয়, এতিয়া